ভাৰতীয় ষ্টেট বেংক যোৰহাট প্ৰশাসনিক কাৰ্যালয়ৰ সৌজন্যত আজি যোৰহাটৰ বৰুৱা চাৰিআলিত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়। যোৰহাট চৰকাৰী গাৰ্লছ স্কুলৰ সন্মুখত বৰ্তমান সময়ৰ আটাইতকৈ স্পৰ্শকাতৰ বিষয় ভিজিলেন্স এৱাৰনেছ সতৰ্কতা সজাগতা বিষয়ৰ ওপৰত নাটখনি প্ৰদৰ্শন কৰে। ডিজিটেল এৰেষ্ট নামেৰে বৰ্তমান সময়ত এক ভুৱা ফোন কলৰ জৰিয়তে জনসাধাৰণক বিভিন্ন উপায়েৰে প্ৰলোভিত আৰু ভাবুকি দিয়া সন্দৰ্ভত ৰাজ্যক সজাগ কৰাৰ উদ্দেশ্যে বেংক কৰ্তৃপক্ষই এই পদক্ষেপ গ্ৰহণ কৰে। দিগন্ত দত্তৰ কাহিনীৰে সৃষ্ট বাটৰ নাটখনিত অভিনয় কৰে দীপক নাথ, ৰঞ্জিতা শইকীয়া, আলোক প্ৰতিম মহন্ত, অভিজিত দাস, অনজিষ্ণু গৌতমে আৰু পৰিচালনা কৰে দীপক নাথে। বাটৰ নাট অনুষ্ঠানটিত যোৰহাট গাৰ্লছৰ অধ্যক্ষা শান্তনা গোস্বামীৰ লগতে ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় প্ৰবন্ধক পদৰঞ্জন মহান্তি, শান্তনু নন্দী, মুখ্য প্ৰবন্ধক সুমন দত্ত, নয়নজ্যোতি শৰ্মা, ধ্ৰুৱজ্যোতি দত্ত, কুমুদ চন্দ্ৰ মৰাণ, মানৱ প্ৰতিম ভূঞা, জয়ন্ত শইকীয়াৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। ডিজিটেল এৰেষ্ট এটা নতুন শব্দ, ডিজিটেল যুগত অলপ ডিজিটেলাইজ। গতিকে এৰেষ্ট বুলি ক'লে আমি যেনেকৈ ভয় খাওঁ, সেই এৰেষ্ট শব্দটোৰ লগত এটা ডিজিটেল শব্দ দিছে, যিটো ফিজিকেল এৰেষ্ট নহয়, ডিজিটেল এৰেষ্ট। ঘৰতে গৃহবন্দী হিচাপে ৰাখে আৰু এইটো এটা ফ্ৰড। ষ্টেট বেংকৰ তৰফৰ পৰাই হওক বা বিভিন্ন বেংকে সদায় আপোনালোকক সজাগ কৰিবলৈ যত্ন কৰিছে যে কেতিয়াও আপোনালোকে OTP শ্বেয়াৰ নকৰিব। আপোনালোকে অনলাইনত কেতিয়াবা বেংকৰ একাউণ্ট খোলে নেকি? কেতিয়াও অনলাইনত একাউণ্ট নোখোলে। যদি বেংকৰ অনলাইনত এটা একাউণ্টেই নোখোলে, আপুনি অনলাইনত এজন মানুহক কেনেকৈ বিশ্বাস কৰি ল'ব পাৰে? গতিকে এই বিশ্বাসযোগ্যতাটো সদায় বেংক প্ৰতিষ্ঠানৰ পৰা ল'ব লাগে। বিভিন্ন ধৰণৰ এনেকৈ বেংকৰ ফ্ৰড হৈ আছে, বহুত মানুহে লাখ লাখ টকা কোটি কোটি টকা হেৰাইছে। গতিকে আমি সজাগ হ'বৰ হ'ল আৰু এইখিনি কথা কৰিব। আপুনি যিটো বেংক নম্বৰৰ পৰা আপোনালৈ ফোন আহে, আপোনালোকক সুধিছোঁ যিসকলে অনুষ্ঠানটো চাই আছে, সেই নম্বৰটো আপোনালোকে কল বেক কৰিছে, কল নাযায়। আৰু গতিকে আমি সুৰক্ষিত থাকিলে তেওঁলোকে আমাক ঠগিব নোৱাৰে। গতিকে আমাৰ কলাভূমিৰ ফালৰ পৰা আমি নাটকখন কৰিলোঁ। আমাৰ শ্ৰদ্ধাৰ দিগন্ত দত্তদেৱে স্ক্ৰিপ্টটো আমাক তৈয়াৰ কৰি দিছিলে সুন্দৰকৈ। নয়নদাই আমাক এইখিনি সুযোগ দিয়াৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু ভাৰতীয় ষ্টেট বেংকক আমি ধন্যবাদ জনাইছোঁ। ৰঞ্জিতা আছিলে, অভিনয় কৰিছিলে। এয়া আমাৰ আছে আলোক, অনজিষ্ণু, অভিজিত, মই দীপক নাথে এই নাটকখনি পৰিচালনা কৰিলোঁ আৰু আমি বিগত
প্ৰায় 30টামান বৰ্ষ ধৰি মই বিশেষকৈ বাটৰ নাটৰ লগত জড়িত আছোঁ। বাটৰ নাট মই এইকাৰণেই কৰোঁ, আমি আমাৰ অডিয়েঞ্চক মানে ডাইৰেক্টলি আমাৰ এটা ৰিলেশ্যন হয় আৰু এই বিভিন্ন সমস্যাৰ কাৰণে আজি 95 মানৰ পৰাই নাটক কৰিছোঁ আৰু ইয়াৰ জৰিয়তে বহুত আমি দেখিছোঁ মানুহৰ যিখিনি আমাৰ সজাগতা বাঢ়িছে। গতিকে আশা কৰিছোঁ অনাগত দিনতো বিভিন্ন সমস্যাক লৈ পেলাই আমি আহিম আৰু আপোনালোকৰ সহযোগিতাৰ কাৰণে ধন্যবাদ। আমাৰ যিসকল সাংবাদিক বন্ধু আছে তেখেতসকলে আমাক সদায় এনেধৰণে অনুপ্ৰাণিত কৰি আছে আৰু তেখেতসকলৰ সহায়ৰ অৰিহণা ইয়াত অলপ কম সংখ্যক মানুহে চাইছে, কিন্তু আপোনালোকৰ জৰিয়তে এই কথাখিনি সকলো ৰাইজৰ ওচৰলৈ যাব। তাৰ বাবে ধন্যবাদ আপোনালোক অহাৰ বাবে। ধন্যবাদ। প্ৰশাসনিক কাৰ্যালয় যোৰহাটৰ তৰফৰ পৰা আজি বাটৰ নাট আমি পৰিৱেশন কৰিলোঁ আৰু আপোনালোকে দেখা পালে যোৰহাট গভৰ্ণমেণ্ট গাৰ্লছ স্কুলৰ সন্মুখত বিশেষকৈ স্কুলৰ যিসকল ছাত্ৰী আছিলে সকলো ছাত্ৰী ওলাই আহি এইখিনি দেখা পালে আৰু আপোনালোকেও এইখিনি দেখা পালে। আমাৰ প্ৰধান উদ্দেশ্য ষ্টেট বেংকৰ আজিৰ গোটেই নাটখনিৰ ভিজিলেন্স এৱেৰনেছৰ ওপৰত আমি কৰিছিলোঁ আৰু যিহেতু ডিজিটেল এৰেষ্ট বুলি যিটো কথা কোৱা হয় সেই ডিজিটেল এৰেষ্টৰ ওপৰত নাটখনি আমি আগবঢ়াইছিলোঁ। 15 মিনিটৰ নাট আৰু তাৰ মাজতে আমি বিভিন্ন কথা বুজাবলৈ চেষ্টা কৰিছিলোঁ যে আপোনালোকলৈ OTP আহিলে OTP শ্বেয়াৰ নকৰিব বা বিভিন্ন পক্ষৰ পৰা আপুনি ষ্টেট বেংকৰ বা বিভিন্ন বেংকৰ বুলি কৈ আপোনাক বিভিন্ন ধৰণে প্ৰলোভিত কৰিব। এই কথাখিনি আপোনালোকে বোধগম্য কৰিব আৰু এই কথাখিনি কেতিয়াও বিশ্বাসত নল'ব যে বেংকৰ তৰফৰ পৰা কৰিছে। কিবা সন্দেহ হ'লে আপোনালোকে বেংকত গৈ কথাখিনি সুধিব পাৰে। এনেকুৱা নহয় যে আপুনি OTPটো ফোনতে শ্বেয়াৰ কৰি দিব, আপোনাৰ বেংক ডিটেইলছখিনি ফোনতে শ্বেয়াৰ কৰি দিব, এনেকুৱা কথা নহয়। গতিকে এই সকলোখিনি সামৰি পেলাই আমি এই নাটখনি আজি কৰা হৈছিলে ষ্টেট বেংকৰ তৰফৰ পৰা। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই আশা কৰিছোঁ আমি ষ্টেট বেংকৰ তৰফৰ পৰা এই নাটখনিয়ে আপোনালোকক কিছু পৰিমাণে এই আমাৰ উদ্দেশ্যটো বুজাবৰ কাৰণে চেষ্টা কৰিলোঁ। ধন্যবাদ। ओके, गुड आफ्टरनून एवरीवन। तो एक्चुअली अभी आज ऑन बिहाफ ऑफ स्टेट बैंक ऑफ इंडिया हम लोग का अभी एक स्ट्रीट प्ले जो जिसको बोलते हैं नुक्कड़ नाटक असमीज लैंग्वेज में बोलते हैं, अभी हम लोग ऑर्गेनाइज किए थे इन फ्रंट ऑफ गवर्नमेंट जोरहाट गवर्नमेंट हाई स्कूल। तो इसमें जो थीम था दैट इज डिजिटल अरेस्ट। दैट इज हम लोग जो स्टेट बैंक से सब स्टाफ लोग आए थे वो ऑर्गेनाइज किए थे। वो डिजिटल अरेस्ट जो होता है एक्चुअली स्कैमर्स जो होते हैं वो फ़ोन करते हैं सब जो जनरल पब्लिक को फ़ोन करके बोलते हैं कि आपका अकाउंट जो है आपका पैन नंबर हो गया, आपका आधार नंबर हो गया या आपका जो मोबाइल नंबर हो गया, कुछ फ्रॉडुलेंट एक्टिविटीज़ में वो इन्वॉल्व है, तो उसके लिए आपको हम लोग अरेस्ट कर रहे हैं। तो अरेस्ट मीन्स नॉट फिजिकल अरेस्ट, दैट इज डिजिटल अरेस्ट। तो डिजिटल अरेस्ट मीन्स क्या है, आपको एक घर में रहना पड़ेगा। आप घर में रह के जब तक हम लोग आपको उसका कुछ बेल या कुछ सॉल्यूशन नहीं हुआ है, आपको हम लोग का कॉल रिसीव करना पड़ेगा। तब तक आप बाहर मत जाइए और किसी को डिस्क्लोज मत कीजिए। करेंगे तो फिर हम आपको अरेस्ट करेंगे, आके अरेस्ट करेंगे। तो वो क्या करता है ना, वो 3-4 दिन आपको घर में रखेगा, फ़ोन करेगा, फिर आपसे कुछ दिन के बाद फिर OTP मांगेगा। OTP मांग के बोलेगा कि इतना पैसा ट्रांसफ़र कीजिए। तो ऐसे होने से ना बहुत लोग जो जनरल पब्लिक है जिसका अवेयरनेस नहीं है वो लोग शेयर कर देते हैं, तो अकाउंट से वो मनी ट्रांसफ़र हो जाता है। तो इसके लिए हम लोग ये अवेयरनेस प्रोग्राम किया था, तो सबको जनाने के लिए कि इससे हम लोग का होता है। तो आप लोग किसी को OTP शेयर मत कीजिए। कोई भी फ़ोन करेगा तो पहले इंश्योर कीजिए वो बैंकर है नॉन बैंकर है। तो उसके बाद इवन एक साइबर क्राइम का एक फ़ोन नंबर भी है 1930। कभी भी कुछ इशू होगा वहाँ आप लोग को साइबर पुलिस को भी बोल सकते हैं, तब आपका पैसा सुरक्षित रहेगा। थैंक यू एवरीवन। দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342 পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps ৰ পৰা 155 Mbps লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড